ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ত হাইজেন্সৰ নীতি ব্যৱহাৰ কৰি পোহৰৰ প্ৰতিফলনৰ সূত্ৰটো প্ৰমাণ কৰিবলৈ চেষ্টা কৰিম। এটা কথা বুজি লোৱা, পোহৰৰ প্ৰতিফলনটো আগতে ওলাইছিলে হাইজেন্সৰ যিটো মানে ধাৰণা আছিলে তাৰ আগতে, আৰু আমি সকলোৱে জানো বা আগতে সকলোৱে জানিছিলে যে পোহৰৰ প্ৰতিফলনটো এটা কাৰেক্ট আৰু পোহৰৰ প্ৰতিফলনৰ ক্ষেত্ৰত আই এংগেল আৰু আৰ এংগেল, তাৰ মানে আপতিত কোণ আৰু প্ৰতিফলিত কোণ দুটা সদায় সমানে হয়। এতিয়া যিহেতু হাইজেন্সৰ নীতি এটা ধাৰণাহে, এইটো জাষ্ট এটা থিয়ৰিহে, চ' এতিয়া হাইজেন্সৰ নীতিটো মানিবলৈ হ'লে কি কৰিব লাগিব? পোহৰৰ বেলেগ যিবোৰ সূত্ৰবিলাক আছে সেইটো প্ৰমাণ কৰিব পাৰিব লাগিব, বা বেলেগ সূত্ৰবিলাক কিন্তু হাইজেন্সৰ নীতিৰ লগত সামঞ্জস্য বা সেইটোৰ এপ্লাই হ'ব পাৰিব লাগিব। প্ৰতিফলনৰ সূত্ৰটো এপ্লাই হৈছে নে নাই হাইজেন্সৰ নীতিৰ পৰা, এইটো ইয়াতে আমি পৰীক্ষা কৰিবলৈ চেষ্টা কৰিম। ধৰি লোৱা এ বি এটা তৰংগমুখ। কেনেধৰণৰ তৰংগমুখ? এইটো হ'ব আচলতে এনেকুৱা সমতল তৰংগমুখ, কিন্তু আমি কাষৰ পৰা চাবলৈ গ'লে এ বিটো এনেকৈ দেখিম। এতিয়া এই এম ডেছ হ'ল এটা দাপোন, সমতল দাপোন। এতিয়া যিটো তৰংগটো আহিছে বা যিটো তৰংগমুখটো আহিছে এ বি, যিহেতু বেকা হৈ আছে এনেকুৱা, চ' তেতিয়াহ'লে তাৰ দুটা মুখ এ আৰু বি কাষত আছে, কিন্তু এই প্ৰথমতে দাপোনটোত চুইছে, বিটো অলপ পিছত চুবগৈ, এতিয়ালৈকে চোৱাগৈ নাই। যিহেতু একে মাধ্যমত, এইটো প্ৰথম মাধ্যমতেই প্ৰতিফলনৰ ক্ষেত্ৰত দ্বিতীয় মাধ্যমত পোহৰটো নাযায়, এৰ পৰা পোহৰটো গৈ প্ৰতিফলন হৈ ডি পাওঁতে যিমান সময় লাগিব সিমান সময়তে বি আকৌ দাপোনটো চুই চি বিন্দুটোৰ চুবহি। বা বেলেগ অৰ্থত আমি এনেকুৱা যদি ক'বলৈ যাওঁ যে বিৰ পৰা পোহৰ গৈ চিত যিমান সময় লাগিব পাবলৈ, একেখিনি সময়তে এৰ পৰা এটা গৌণ তৰংগমুখ, এটা ডটেড লাইনটি দেখিছা, গৌণ তৰংগমুখটো ইমানখিনি ডাঙৰ হৈ যাবগৈ। এইটো একেবাৰে এনেকুৱা গোলাকাৰ হ'বগৈ বা বৃত্তাকাৰ হ'বগৈ, কিন্তু আমি সিমানখিনি অঁকাৰ প্ৰয়োজন নাই। যিহেতু একে সময় লাগিব, তেতিয়াহ'লে একে মাধ্যম, তেতিয়াহ'লে এই বি চি আৰু এ ডি সমান হ'বগৈ। এ ডি আৰু বি চি সমান হ'বগৈ। যিটো সময়তে বিৰ পৰা চি লৈ প্ৰয়োজন হ'ব, একে সময়তে এৰ পৰা ডি লৈ পোহৰটো যাবগৈ প্ৰতিফলন হোৱাৰ পিছত। এতিয়া ত্ৰিভুজ এ বি চি আৰু এ ডি চিত চাওঁ। এ ডি আৰু বি চিটো সমান পালোৱেই, আৰু এ বি চি আৰু এ ডি চি দুটা সমান হ'ব, কিয়নো দুটা 90 ডিগ্ৰী হৈছে। আৰু তাৰপিছত এ চি আৰু এ চি দুটা ত্ৰিভুজৰ কাৰণে কি হৈছে? কমন হৈছে। তেতিয়াহ'লে আমি ক'ব পাৰোঁ যে এ বি চি আৰু এ ডি চি দুটা কনগ্ৰুৱেণ্ট বা সমান। তেতিয়াহ'লে আমি যদি এনেকুৱা দুটা সমান ত্ৰিভুজ পাওঁ, তেতিয়াহ'লে ক'ব পাৰোঁ যে তাৰ যিখিনি মানে কোণবিলাক আছে বা যিবোৰ বাহুবিলাক আছে সেইবিলাক পৰস্পৰে সমান। ইয়াৰ পৰা ক'ব পাৰোঁ বি এ চি এংগেলটো ডি চি এ এংগেলৰ সমান, তাৰমানে আই ইকুৱেল টু আৰ। তো এইটোৱে হৈছে পোহৰৰ প্ৰতিফলন, কাৰণ ইয়াতে আই আৰু আৰ, ইয়াতেহে আই আৰু আৰ পাইছোঁ, কিন্তু এই আইটো তুমি জিঅ'মেট্ৰি যদি মানে ভালকৈ চোৱা, তেতিয়া এই আইটো আৰু এইখন আই একেই হ'ব, আৰু এইটো আৰ আৰু এইটো আৰ একেই হ'বগৈ। তাত মানে মূলত আমি পোহৰৰ যিটো এটা প্ৰতিফলনৰ সূত্ৰ যে আপতন কোণ আৰু প্ৰতিফলন কোণ সমান হ'ব, এইটো হাইজেনৰ নীতি ব্যৱহাৰ কৰি প্ৰমাণ কৰিব পাৰিছোঁ। ইয়াৰ পৰা এইটো অৰ্থ হ'ল যে হাইজেনৰ নীতিটো ভেলিড।